সকলোৰে ঘৰতেই বিলাহী এভেইলেবল থাকে। চব্জি কিনিবলৈ গ'লে প্ৰথম বিলাহীটোৱে চকুত পৰে নহয় জানো। তো বলক তেতিয়াহ'লে আজি বিলাহীৰে এটা ৰেচিপি দেখাওঁ আপোনালোকক। বহুতে এইটো ৰেচিপি জানে আৰু মই কেনেধৰণে বনাইছোঁ তাকে অকণমান শ্বেয়াৰ কৰিছোঁ। প্ৰথমে বিলাহীখিনি গৰম পানীত উতলাই ল'লোঁ আৰু তাত অকণমান নিমখ দিছিলোঁ উতলাওঁতে। তাৰপাছত সেই উতলোৱা পানীখিনি পেলাই বিলাহীৰ বাকলিটো এনেধৰণে গুচাই লৈছোঁ আৰু তাৰপাছত মিক্সিত ধুনীয়াকৈ এইখিনি এতিয়া এটা পেষ্ট বনাই ল'ম। আৰু এই পেষ্টখিনিকে এতিয়া এখন চেকনিৰ সহায়ত মানে এনেকৈ চামুচ এখনেৰে এইখিনি চেকি ল'ম, যাতে তাৰ গুটিখিনি আৰু কিছুমান লাম্পছ থাকি যায় যে সেইখিনি যাতে তলত পৰি নাযায়। তো ধুনীয়াকৈ সেইখিনি এখন চেকনিৰ সহায়ত এনেধৰণে চেকি ল'লোঁ আৰু আনফালে এতিয়া এখন কেৰাহী পাতি ল'ম গেছত। আৰু এই কেৰাহীখন গৰম হোৱাৰ পাছতে ইয়াত দিম কেইটামান শুকান জলকীয়া, তাৰপাছত এচামুচ চেনি কেৰামেলাইজ কৰি ল'ম। চেনিটো এইটো অপশ্যনেল হয় কেৰামেলাইজ কৰাটো, কাৰণ এটা ধুনীয়া কালাৰ আহে আৰু এটা টেষ্ট ধুনীয়া দিয়ে, সেইকাৰণে মই এনেধৰণে লৈছোঁ। আপোনালোকে বেলেগ বেলেগ ধৰণৰতো বনাব পাৰে, সকলোৰে ধৰণবোৰ বেলেগ নহয় জানো। তাৰ বিলাহী পিউৰিখিনি কেৰাহীখনত দিয়াৰ পাছত অকণমান লৰাই দিব ধুনীয়াকৈ। আৰু ইয়াত ঘৰুৱা মছলা অকণমানো দি দিছোঁ। আপোনালোকে গৰম মছলা কিবাকিবি অকণমান দিব পাৰে, চাট মছলা যি মানে আপোনালোকৰ ভাল লাগে আৰু। তাৰপাছত ইয়াত দিছোঁ কেইচামুচমান মিহি মিহিকৈ কাটি লোৱা গুড়, আৰু আজি জেলিটো গুড় দিয়েই বনাম। আৰু লাহেকৈ আমাৰ এয়া এতিয়া বিলাহীৰ চচ বা বিলাহীৰ টক বুলিও ক'ব পাৰে, ৰেডি হৈ গ'ল। আৰু এনেকৈ ঘৰতে বনাই খাই চাবচোন, বিৰাট ভাল হয়। এইখিনি হেল্ডিও হয় আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু কালাৰটো ইমান ধুনীয়া আহিছে দেখিছে। আৰু এইখিনি আপোনালোকে বহুত দিন ষ্ট'ৰ কৰি ৰাখিব পাৰিব আৰু বেয়া নহয়। আৰু দোকানৰ কিনাতকৈ ঘৰত বনোৱাটো হেল্ডি হয়, খাবলৈ বহুত টেষ্টি। আৰু এইখিনি যিকোনো ব্ৰেড হওক বা ৰুটি যিহৰ লগত খাব পাৰে। আজি কিন্তু আমি পকৰীৰ লগত খাম। বাই বাই সকলোকে।